সুকসর এছালি এইচএস স্কুল সংক্ৰান্ত আপোনালোকৰ মিডিয়াৰ যোগেদি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ হৈছে ইতিমধ্যে আমাৰ ৰাজনৈতিক কাৰ্যালয়, আমাৰ পাৰ্টিৰ কাৰ্যালয়, এই কাৰ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে আহি আমাক যি কথা অৱগত কৰিলে সঁচাকৈ দুখ লগা বিষয়। শিক্ষকে পঢ়া শুনা কৰাব, ছাত্ৰ ছাত্ৰীয়ে ভালকৈ ষ্টাডি কৰিব, এয়াই হৈছে শিক্ষা তথা স্কুলৰ বাতাবৰণ এনেকৈ হ'ব লাগে। কিন্তু ব্যতিক্ৰম দেখা পাইছোঁ, কোনোবা এজন শিক্ষক তেওঁ যদি ভালকৈ পঢ়া শুনা কৰায়, যদি মেনেজমেণ্ট বডিৰ বা স্কুলৰ প্ৰিন্সিপাল ইনচাৰ্জৰ বিপক্ষে কথা কয়, ইলিগেল কিবা এটা কথা হ'লে সেইটোত মানে ধৰপাকৰ কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনক ট্ৰান্সফাৰ কৰা হয়। দুৰ্ভাগ্যৰ বিষয়। আজি অভিযোগত উত্থাপিত হৈছে যে সেই স্কুলত যিটো স্কুল মেনেজমেণ্ট বৰ্ডৰ ফাণ্ড, সেই ফাণ্ড মিছ ইউটিলাইজেশ্যনৰ কথা কেইবাদিন আগতে মিডিয়াত পালোঁ। আজি সেই স্কুলত ইতিমধ্যে এলিগেশ্যন আমি পালোঁ যে মেট্ৰিক এক্সামৰ আগে আগে এটা প্ৰেক্টিকেল এক্সাম হয়, এই প্ৰেক্টিকেল এক্সামৰ নামত ষ্টুডেণ্টৰ পৰা 500 কোটি টকা মেনেজমেণ্ট বডি তথা প্ৰিন্সিপালে লোৱাৰ অভিযোগ আমি পালোঁ। দুৰ্ভাগ্যৰ বিষয়। এইটো লুটেৰা ৰাজ নহয়, এটা এডুকেশ্যনেল চেণ্টাৰ। তাতে শিক্ষা ব্যৱস্থা ভাল হ'ব লাগিব, মেনেজমেণ্ট বডিৰ বাতাবৰণ ভাল হ'ব লাগিব। অথচ তাতে যিবিলাক অভিযোগ আহি আছে, আৰু যদি কোনোবাই ইয়াৰ মাত মাতা যায়, ইটোও শুনা পালোঁ কেইবাদিন আগতে বোলে পুলিচে এৰেষ্ট কৰি লৈ গ'ল। কোনোবা এজন গাৰ্জিয়ানক পুলিচে অভিভাৱকক এৰেষ্ট কৰি লৈ যোৱা হয়। দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে। গতিকে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিহেতু শাহিনুৰ BHC তেখেতে ভাল টিচাৰ, ষ্টুডেণ্টসকলে কোৱা অনুপাতে, আৰু ইতিমধ্যে আমিও এটা সৰজমিন ষ্টুডেণ্টৰ মাজত তদন্ত কৰি চালোঁ যে তেওঁ এজন ভাল টিচাৰ। ভাল টিচাৰৰ প্ৰয়োজন আমাৰ ষ্টুডেণ্টৰ কাৰণে। গতিকে অবিলম্বে আমি আমাৰ প্ৰশাসনক আপোনালোকৰ মিডিয়াৰ যোগেদি এপিল কৰিছোঁ, তেখেতক ঘূৰাই সেই স্কুলত সেই ষ্টুডেণ্টসকলৰ মানে মনোপুক্তভাৱে টিচাৰ যিহেতু তেখেতক ঘূৰাই আনিব লাগে। আৰু লগতে যিমানবোৰ এলিগেশ্যন তাতে আহিছে, আজি এক্সামিনেশ্যনৰ নামত 500 টকা লোৱা, আজি তাতে মেনেজমেণ্ট বডিৰ ফাণ্ড মিছ ইউটিলাইজেশ্যন কৰা, এইবিলাক সংক্ৰান্তত যি অভিযোগ উত্থাপিত হৈছে, সমূহ অভিযোগ নিকাভাৱে তদন্ত কৰিব লাগে, আৰু তদন্তৰ জৰিয়তে যোনেই দোষী নহওক কিয় তেওঁক শাস্তিৰ ব্যৱস্থা কৰিব লাগে।